খাদ্য খোৱাৰ পিছত প্লেটত হাত ধুব নালাগে কিয়? শাস্ত্ৰই কি কয় জানি লওক। প্ৰায়ে কোৱা হয় যে যিখন প্লেটত খাদ্য খায় সেইখন কেতিয়াও হাত ধুব নালাগে। আচলতে জ্যোতিষত এনে বহুতো বিশ্বাস আছে যিবোৰে নিশ্চিতভাৱে আমাৰ জীৱনত কিবা নহয় কিবা প্ৰভাৱ পেলায়। সেইদৰে শাস্ত্ৰত নিৰ্মিত নিয়ম অনুসৰি খাদ্যৰ কিছুমান বিশেষ নিয়ম পালন কৰাটো প্ৰয়োজনীয় বুলি কোৱা হৈছে। খাদ্যৰ ক্ষেত্ৰত যিমান দূৰলৈকে জীৱনৰ বাবে ই অতি গুৰুত্বপূৰ্ণ। এনেকৈয়ে ক'ব পাৰি যে খাদ্য অবিহনে জীৱনটো কঠিন। আমাৰ ধৰ্মগ্ৰন্থত খাদ্যক দেৱী লক্ষ্মী বা মা অন্নপূৰ্ণা বুলি গণ্য কৰা হয়। সেয়ে খাদ্যৰ কোনো নিয়ম পালন নকৰাৰ ফলত মাতৃ অন্নপূৰ্ণাক অপমান কৰা হয়। মূলতঃ যদি আপুনি খোৱাৰ পিছত একেখন প্লেটতে হাত ধুৱে তেন্তে ইয়াক দেৱী লক্ষ্মীৰ প্ৰতি আটাইতকৈ ডাঙৰ অপমান বুলি গণ্য কৰা হয়। মা লক্ষ্মীৰ খং উঠিব পাৰে। যিহেতু খাদ্যৰ সম্পৰ্ক মাতা অন্নপূৰ্ণা বুলি গণ্য কৰা হয় মাতা লক্ষ্মীৰ ৰূপটোৱে। সেয়েহে যিসকলে খোৱাৰ পিছত একেখন প্লেটতে হাত ধুৱে তেওঁলোকৰ ঘৰত মাতা লক্ষ্মীৰ খং উঠে। এনে ঘৰত টকা থাকিলেও বেছি দিন নাথাকে। খালী খাদ্য প্লেট এখনো অপমান কৰাসকলেও মাতৃ লক্ষ্মীৰ আশীৰ্বাদ নাপায়। আনকি যজ্ঞতো খাদ্যৰ বিশেষ গুৰুত্ব দিয়া হৈছে আৰু যজ্ঞত যি সামগ্ৰী আগবঢ়োৱা হয় দেৱতাক খাদ্য ৰূপত দিয়া বুলি বিশ্বাস কৰা হয়। সেইবাবে যদি আপুনি খাদ্য প্লেটত হাত ধুৱে তেন্তে আপোনাৰ বলিদান ভগৱানে গ্ৰহণ নকৰে। ঋণাত্মক বলৰ আগমন। বিশ্বাস কৰা হয় যে যদি আমি খোৱাৰ পিছত নিজে প্লেটতে হাত ধুওঁ তেন্তে শৰীৰৰ পৰা ওলোৱা ঋণাত্মক শক্তিক আকৰ্ষণ কৰি আমাৰ চাৰিওফালে গোট খাবলৈ আৰম্ভ কৰে। এই শক্তিবোৰে আমাৰ স্বাস্থ্য নষ্ট কৰাৰ লগতে আমাৰ শৰীৰৰ বহু দিশত ক্ষতি কৰিব পাৰে। এই কাৰণেই শাস্ত্ৰত কোৱা হৈছে যে কেতিয়াও খোৱা থালত হাত ধুব নালাগে। বৈজ্ঞানিক কাৰণ কি? জ্যোতিষত বিশ্বাস নকৰিলেও বিজ্ঞানৰ মতেও প্লেটত হাত ধুলে সেই প্লেটৰ পানীৰ লগতে শৰীৰৰ বহু বীজাণু ৰৈ যায়। যেতিয়া এই পানীয়ে আমাৰ শৰীৰ স্পৰ্শ কৰে বা আন ঠাইৰ পৰা তেতিয়া বহুতো বীজাণু বিয়পে। এই বীজাণুবোৰ সঠিকভাৱে পৰিষ্কাৰ কৰিব নোৱাৰি আৰু একেটা বাচনৰ পৰা পুনৰ খাদ্য খালে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে। এই কাৰণে আপুনি যি প্লেটত খাদ্য খায় সেই প্লেটত কেতিয়াও হাত ধুব নালাগে। খাদ্যৰ অপমান গ্ৰহৰ অসন্তুষ্টিৰ কাৰণ হ'ব পাৰে। জ্যোতিষক সকলো গ্ৰহই এটা বা আনটো খাদ্যক প্ৰতিনিধিত্ব কৰে বুলি বিশ্বাস কৰা হয়। এই কাৰণে নৱগ্ৰহ বনোৱাৰ সময়ত এটা বা আনটো শস্য নিশ্চিতভাৱে তাত ৰখা হয়। জ্যোতিষত কোৱা হয় যে খাদ্যক অপমান কৰাটো গ্ৰহক অপমান কৰাৰ দৰেই। বিশেষকৈ খাদ্যক অপমান কৰাটোৱে হৈছে শুক্ৰ আৰু বৃহস্পতি গ্ৰহক অপমান কৰা। খাদ্যৰ অপমানৰ বাবে আৰম্ভ হয় গ্ৰহবোৰৰ অশুভ ফল। যদি আপুনি নিজে প্লেটত হাত ধুৱে তেন্তে খাদ্যৰ লগতে গ্ৰহকো অপমান কৰা আটাইতকৈ ডাঙৰ কাৰণ হৈ পৰে। এই কাৰণে হিন্দু ধৰ্মশাস্ত্ৰত এটা নিয়ম প্ৰণয়ন কৰা হৈছে যে কেতিয়াও খাদ্যৰ প্লেটত হাত ধুব নালাগে। যদি এই কাহিনীটো ভাল লাগিল তেন্তে ফেচবুকত শ্বেয়াৰ আৰু লাইক কৰক। এনেধৰণৰ আৰু অধিক লেখা পঢ়িবলৈ আছামিজ স্মাৰ্ট টিপছৰ সৈতে সংযুক্ত হৈ থাকক। আপোনাৰ মতামত আমালৈ কমেণ্টত পঠাওক। ধন্যবাদ।